নলবি তই এতিয়া মাই কি কৰিবি আজি কাজিৰঙাত আজিৰে পৰা 26, 27 আৰু 28 এই তিনিদিনীয়া কাৰ্যসূচীৰে ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট ফৰ দ্য নৰ্থ ইষ্ট 12 সংখ্যক অনুষ্ঠিত কৰা হৈছে। মূল কাৰ্যসূচী অহাকালি ইনগ্ৰেট ছেশ্যন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। আজি 26 তাৰিখে আমি ডিব্ৰুগড় এয়াৰপৰ্টত বিশ্বৰ কেইবাখনো দেশৰ প্ৰায় 40গৰাকী বিদেশী পৰ্যটকৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ টুৰ অপাৰেটৰ, বিভিন্ন ধৰণৰ আমাৰ ইনফ্লুৱেঞ্চাৰ, আমাৰ কেইবাগৰাকীও বিশ্ববিখ্যাত ৰিপৰ্টাৰ, এনেধৰণে কৰি 120গৰাকী প্ৰতিনিধি আজি ডিব্ৰুগড় বিমানবন্দৰ অৱতৰণ কৰাৰ পাছত আমি তেখেতসকলক ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আমি তেখেতলোকক এই মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাবলৈ ব্যৱস্থা কৰা হৈছিলে। আৰু অত্যন্ত আমি আনন্দিত যে এই পৰ্যটকসকলে বা এই ইনফ্লুৱেঞ্চাৰসকলে এই আমাৰ যিসকল দেশী বিদেশী পৰ্যটক আহিছিল, দেশী বিদেশী যিসকল অফিচিয়েল আহিছিল, তেওঁলোকে অত্যন্ত আনন্দিত হৈছে বা তেওঁলোকে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ চাই অত্যন্ত অভিভূত হৈ পৰিছে যে আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া আমাৰ ৰাজ পৰিয়ালৰ মানে ৰাজ পৰিয়ালৰ যিসকল মানে মৈদাম তাত আছে, যিটো খুব আকৰ্ষণীয় বা যিটো চাবলগীয়া, এইটো ভাৰতবৰ্ষৰ ক'তো এনেধৰণৰ পাবলগীয়া নাই, বিশ্বৰ কিছু কিছু দেশত আছে। গতিকে এই পৰ্যটকসকল অত্যন্ত চাই অভিভূত হৈ পৰিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ যিটো লক্ষ্য আছিল যে আমাৰ অসম পৰ্যটন বিভাগৰ যে চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰাৰ পাছত আমি এই চৰাইদেউ মৈদাম ক্ষেত্ৰক সমগ্ৰ বিশ্বৰ এক অন্যতম পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ। আজি ইজিপ্তৰ যি পিৰামিডৰ যি আছে, ইজিপ্তৰ পিৰামিড যেনেকৈ সমগ্ৰ বিশ্ববিখ্যাত, ঠিক তেনেদৰে আমাৰ চৰাইদেউ ক্ষেত্ৰকো সেই পৰ্যায়লৈ নিয়াৰ আমাৰ প্ৰয়াস আছে। আৰু আজি আমি প্ৰথম প্ৰয়াস যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী এই টুৰ অপাৰেটৰ, আমাৰ বিভিন্ন দেশৰ অফিচিয়েল বা ইনফ্লুৱেঞ্চাৰসকলৰ, বিভিন্ন ব্লগাৰসকলক আজি আমি যি তেওঁলোকক এই প্ৰদৰ্শন কৰালোঁ, মই ভাবোঁ যে এই অনাগত সময়ত আমাৰ চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ বাবে চৰাইদেউৰ ঐতিহ্য যি আমাৰ চৰাইদেউৰ মৈদাম ক্ষেত্ৰ সমগ্ৰ বিশ্বত প্ৰসাৰ আৰু প্ৰচাৰিত হ'ব। তাৰ লগে লগে আমি শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ চহৰ, ঐতিহাসিক আহোম সাম্ৰাজ্যৰ সকলো কীৰ্তিচিহ্ন ইয়াতে সীমাবদ্ধ হৈ আছে, ইয়াতে আছে। এই কীৰ্তিচিহ্নসমূহ সমগ্ৰ বিশ্বই আচলতে যেনেধৰণে এতিয়ালৈকে জানিব লাগিছিল বা যেনেধৰণে ইয়াত টুৰিজিমৰ প্ৰচাৰ হ'ব লাগিছিল, যেন ক'ৰবাত ৰৈ আছে, এনেধৰণে আমাৰ অনুভৱ হয়। গতিকে আমি চৰাইদেউৰ লগতে এই আমাৰ শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিবৰ কাৰণে প্ৰয়াস চলি আছে। আৰু মই ভাবোঁ যে আজি আমাৰ যিসকল দেশী বিদেশী টুৰ অপাৰেটৰ, পৰ্যটকসকল বা ইনফ্লুৱেঞ্চাৰসকল আহিছে, মই ভাবোঁ যে ব্লগাৰসকল আহিছে, এইসকলে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে শিৱসাগৰক সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিব। মই আশা ৰাখিম অনাগত দিনত আমাৰ অসমৰ টুৰিজিমৰ যাতে নতুন যাতে শক্তিশালী এটা ডেষ্টিনেশ্যন হয়, শিৱসাগৰ চৰাইদেউক লৈ যাতে আমি এটা ভাল পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ, আমাৰ যি প্ৰয়াস, এই প্ৰয়াসৰ নিশ্চিতভাৱে ই কিঞ্চিত হ'লেও অৰিহণা আগবঢ়াইছে। আজি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ 120গৰাকী পৰ্যটকে ইয়ালৈ আহিছে। তেওঁলোকক অকল পৰ্যটকে নহয়, আচলতে তেখেতসকল কিছুসংখ্যক টুৰ অপাৰেটৰ আছে, কিছুসংখ্যক আছে ইনফ্লুৱেঞ্চাৰ, কিছুমান ব্লগাৰ আহিছে। আমাৰ বিভিন্ন থলুৱা খাদ্য যিসকল আমাৰ আছে, আজি আপোনালোক সকলোৱে গম পাইছে ইতিমধ্যে আমি শিৱসাগৰত আমি
থলুৱা খাদ্য ইণ্ডিজিনিয়াছ আমাৰ খাদ্য অসমীয়া খাদ্যৰে আমি তেখেতসকলক আপ্যায়ন কৰিম। কেইবাগৰাকী ফুড ব্লগাৰ আহিছে, যিসকলে তেওঁলোকে এই ফুড ব্লগাৰসকলে বিভিন্ন খাদ্যসমূহ আমাৰ অসমীয়া যি খাদ্য প্ৰণালী বা অসমীয়া যি আমাৰ থলুৱা খাদ্য, এই খাদ্যসমূহ তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তত নিশ্চিতভাৱে প্ৰচাৰ কৰিব। সেইটোৱে ভাবোঁ যে আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বা শিৱসাগৰৰ এই হোৱাৰ লগে লগে আমাৰ এই পৰ্যটন ক্ষেত্ৰ হোৱাৰ লগে লগে আমাৰ যিবোৰ আমাৰ খাদ্যৰ লগত জড়িত যিখিনি আমাৰ বিষয় আছে এইখিনি নিশ্চিতভাৱে প্ৰচাৰ হ'ব। My name is Sonam Monitsring, also known as Spark Sonam on social media. You're from? I'm from Bhutan. Do you like our place? Yes, it's beautiful. Do you know any Indian language? Yeah, I'm very fond to Hindi. I've been watching Bollywood since I was a kid. Yeah, तो यहाँ पे कैसा लग रहा है आपको? बढ़िया लग रहा है. Next level. First time है, so it's आपने amazing. बोला आप बॉलीवुड जी हाँ. देखते हैं, तो किसको पसंद करते हैं? Which actor do you like most? Like there's so many great actors. Do you like our place? Do you like our place? Assam or India? Assam. Yes, of course. Yeah. It's What do you think nice. today? That I forgot. That's a Friday. Yeah. Do you like The it? tune and all. Yeah. I was just filming everything. I didn't read anything, listen to anything. It's done? Thank you.